মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্সলৈ তোমালোকক স্বাগতম মই অংগৰাগ ভূঞা আৰু মই তোমালোকক অসমীয়া বিষয় পাঠ্যপুথি অংকুৰণৰ ষষ্ঠটো পাঠ নোকোৱাৰ পৰিণামৰ ক্ৰিয়াকলাপ আৰু অনুশীলনৰ আলোচনা কৰিবলৈ আগবাঢ়িছো আহাচোন আমি এই পাঠটোতনো কি কি ক্ৰিয়াকলাপ আছে কি কি অনুশীলন আছে সেইখিনি আমি আলোচনা কৰিবলৈ যাওঁ প্ৰথমটো প্ৰশ্নলৈ যাওঁ আমি ইয়াত কৈছে যে নাটিকাখনৰ কথাখিনি কাহিনী আকাৰে কোৱা এই যিখন নাটিকা আছে তোমালোকে নিশ্চয় পঢ়িছা আৰু পঢ়ি উঠি তোমালোকে কি বুজিলা সেইখিনি তোমালোকে নিজৰ ভাষাৰে ক'ব লাগিব আৰু এই ক্ৰিয়াকলাপটোৰ অৰ্থই হৈছে যে আমি কিমানখিনি কথা পঢ়ি বুজি পাইছো আৰু পঢ়ি বুজি পোৱাখিনি আনক কিমান বুজাব পাৰিছো সেইটো পৰীক্ষা কৰা গতিকে তোমালোকে ক'ব লাগিব আৰু যদি নাটিকাখন বুজি পোৱা নাই আমাৰ এই পাঠটোৰ আলোচনাখিনি আছে আলোচনাখিনি তোমালোকে এবাৰ শুনি চাবা তেতিয়া নিশ্চয় তোমালোকে নিজেও ক'ব পাৰিবা এতিয়া আমাৰ পিছৰ প্ৰশ্নলৈ যাওঁ নাটিকাখনৰ সংলাপবোৰ অভিনয়ৰ যোগেদি শ্ৰেণীত উপস্থাপন কৰা এতিয়া কৈছে কি যিখিনি সংলাপ আছে সেইখিনি সংলাপখিনি অভিনয় কৰিব দিছে সংলাপখিনি তোমালোকে কি কৰিবা ক্লাছত বা শ্ৰেণীত তোমালোকে কেইজনমান ল'ৰা ছোৱালী লগ লাগি কিছুমান এই চৰিত্ৰবোৰ তোমালোকে অভিনয় কৰিবলৈ চাবা আৰু অভিনয় কৰি তেওঁলোকে যেনেদৰে সংলাপবোৰ লিখা আছে সেই সংলাপবোৰ তোমালোকে প্ৰক্ষেপ কৰিবা বা সংলাপবোৰ তোমালোকে ক'বা অভিনয় কৰি ক'বা আৰু তেতিয়া নাটকখন বেছি ভাল লাগিব এতিয়া আমাৰ পাঠভিত্তিক প্ৰশ্নলৈ আহো হুনমিলি শৈলহতে কিয় বকুল ফুল বুটলিছিল বাৰু মনত পৰিছে কিয় বকুল ফুল বুটলিছিল তেওঁলোকে বকুল ফুল তেওঁলোকে শিক্ষক শিক্ষয়িত্ৰীক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বুটলিছিল এনেকৈ লিখিবা হুনমিলি শৈলহতে মালাগাঠি ছাৰ বাইদেউ সকলক শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ বকুল ফুল বুটলিছিল অৰ্থাৎ শ্ৰদ্ধা আৰু সম্ভাষণ জনাবলৈ মালা গাঠিছিল আৰু সেই মালাৰ কাৰণে তেওঁলোকে বকুল ফুল বুটলিছিল এতিয়া ইয়াৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল এইষাৰ কথা কোনে কৈছিল বাৰু এইষাৰ কথা মনত পৰিছে কোনে কৈছে মালতীয়ে কৈছিল কাক কৈছিল হুনমিলিক কৈছিল কি বুলি কৈছিল চোৱাচোন ফুলবোৰ কিমান সতেজ আৰু জীপাল এইদৰে কৈছিল নহয়নে তোমালোকে নিশ্চয় মনত পৰিছে তোমালোকে নিশ্চয় প্ৰশ্নটো উত্তৰ কৰিব পাৰিবা এতিয়া আমাৰ পৰৱৰ্তী প্ৰশ্নলৈ যাওঁ সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত কোনটো গীত গাইছিল সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'লে সাধাৰণতে কেনে ধৰণৰ গীত গোৱা হয় ঠিকেই ধৰিছা সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত বৰগীত গোৱা হয় আৰু ইয়াত এই নাটিকাখনৰ আৰম্ভণিত কোনটো বৰগীত গাইছে আমাৰ পাঠতে আছে আমাৰ এই পাঠ্যপুথিখনতে আছে সেই বৰগীতটো মনত পৰিছে নহয় শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত তেজৰে কমলাপতিটো তেওঁলোকে গাইছিল সাংস্কৃতিক অনুষ্ঠানৰ আৰম্ভণিত শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা তেজৰে কমলাপতি নামৰ বৰগীতটো তেওঁলোকে গাইছিল শ্ৰী শ্ৰী মাধৱদেৱে বা মাধৱদেৱ ৰচিত বুলি কোৱা তেতিয়া মাধৱদেৱ ৰচিত বুলি লিখিবা মাধৱদেৱে বুলি যদি লিখা তেতিয়াহ'লে ৰচনা কৰা লিখিব লাগিব মাধৱদেৱে ৰচনা কৰা কিন্তু মাধৱদেৱ ৰচিত বুলি লিখিব লাগিব নহ'লে মাধৱদেৱ শ্ৰী শ্ৰী মাধৱদেৱ লিখিবলৈ শ্ৰী শ্ৰীটো লিখিবলৈ নাপাহৰিবা শ্ৰী শ্ৰী বা মহাপুৰুষ শ্ৰী 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 মাধৱদেৱ ৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটো গাইছিল বা বৰগীতটো গোৱা হৈছিল এনেদৰে লিখিবা তাৰপিছত চাবা নাচি থাকোঁতে কোন মূৰ্ছা গৈছিল মনত পৰিছেনে নাচি থাকোঁতে শৈলবালা মূৰ্ছা গৈছিল ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম কি যে মূৰ্ছা যে গৈছিল শৈলবালা কি বেমাৰৰ কাৰণে মূৰ্ছা গৈছিল বাৰু নামটো মনত পৰিছেনে শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী মত ৰিকাৰ গত দীৰ্ঘইকাৰ হ'ব দেই এইটো গত দীৰ্ঘইকাৰ হ'ব মৃগী ৰোগত ভুগি আছিল এছোৱা শৈলবালাই ভুগি থকা বেমাৰটোৰ নাম হৈছে মৃগী পাৰিবা নহয় ভুল নকৰিবা আৰু কওঁতেও ভুল নকৰিবা মৃগী নকবা কবা মৃগী মত ৰিকাৰ তাৰপিছত গী এতিয়া আমি পৰৱৰ্তী প্ৰশ্নত যাব পাৰিম নহয় পৰৱৰ্তী প্ৰশ্নটো চাওঁ সময়ৰ টিকনি হেনো আগফালে উৰে এই বাক্যশাৰী কোনে কি প্ৰসংগত কৈছিল কোনে কৈছিল বাৰু কোনে কৈছিল মনত পৰিছে নে এই কথাখিনি হুনমিলিয়ে কৈছিল কাক কৈছিল শৈলবালাক কৈছিল কেতিয়া কৈছিল কি প্ৰসংগত কৈছিল দুয়ো মালাগাঠি আছিল মালাগাঠি থাকোঁতে কথা পাতি থাকোঁতে
দেখো ও বিদ্যালয়লৈ দেখোন পলমে হ'ব ঠিকেই কৈছা সময়ৰ টিকনিডাল আগফালে উৰে আমি এইখিনি কথা এনেকৈ লিখিম দুই মালা গাঁঠিবলৈ ফুল বুটলি থাকোঁতে কথাত ব্যস্ত হৈ পৰিছিল আৰু বিদ্যালয়ত গৈ পোৱাত পলম হ'ব বুলি ভাবি সোণমিলিয়ে এই কথাষাৰ কৈছিল এইখিনিতে তুমি ডায়েৰীটাও দিব পাৰা তেতিয়া ডায়েৰীটো দিলে আৰুটো নালাগে ঠিক আছে পৰিছিল আৰু বিদ্যালয়লৈ গৈ পোৱাত পলম হ'ব বুলি ভাবি সোণমিলিয়ে এই কথাষাৰ কৈছিল এনেদৰে তোমালোকে এই বাক্যটো লিখিব পাৰা ইয়াৰ পিছৰ প্ৰশ্নটো চাওঁ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা কুসংস্কাৰ আৰু লোকনিন্দাৰ ফলত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে সময়ত ইয়ে হৈ গৈ সৰ্বনাশৰ মূল উক্ত কথা ভাকি এনেকৈ লিখিব লাগিব ঠিক আছে এইখিনি প্ৰসংগ সংগতি দৰ্শন নাই ইয়াত কেৱল ব্যাখ্যাখিনি আছে উক্ত কথা ভাকি আমাৰ পাঠ্যপুথি অংকুৰণত থকা নুকুৱাই পৰিণাম নামৰ পাঠটিৰ পৰা লোৱা হৈছে আৰু এই বিদ্যালয়ৰ নাটিকা কৰি থাকোঁতে শৈলবালা যেতিয়া মূৰ্ছা গৈছিল আৰু মূৰ্ছা যোৱাৰ পিছত চিকিৎসক যেতিয়া আহিছিল চিকিৎসকে এই কথাষাৰ ক'বলগীয়া হৈছিল তেওঁ কুসংস্কাৰৰ বশৱৰ্তী হৈ মানুহে কি কাম কৰে সেই কথাষাৰ বুজাবলৈ এইষাৰ কথা কৈছিল তাৰপিছত তোমালোকে এই ব্যাখ্যাখিনি কৰিবা যে আগতে এই কথাখিনি কিন্তু ক'ব লাগিব মই কোৱা কথাখিনি লিখিব লাগিব তাৰপিছত তোমালোকে এইখিনি ব্যাখ্যা হৈছে কুসংস্কাৰৰ লোকনিন্দাৰ ভয়ত অনেক লোকে সন্তানৰ বেমাৰ লুকুৱাই ৰাখে পিছলৈ ই সৰ্বনাশৰ মূল হৈ গৈ কেতিয়াবা ই হয়তো দুৰাৰোগ্যৰ ৰূপ লয় বহুতে কৈশোৰ কালৰ দৈহিক পৰিৱৰ্তনৰ সম্পৰ্কে গুৰুত্ব নিদিয়ে ফলত এনে পৰিস্থিতিৰ অৱতাৰণা হয় যে ই সৰ্বনাশৰ কাৰণ হয় ইয়াত আমি প্ৰসংগ লগাব লাগিব কোনে কৈছিল ডাক্তৰ পেগুৱে কৈছিল নহয়নে প্ৰসংগত এইখিনি সংগতি ৰাখিব ডাক্তৰ পেগুৱে প্ৰসংগ হ'ব উক্ত কথা ফাকি আমাৰ পাঠ্যপুথিত অংকুৰণত থকা নুকুৱাৰ পৰিণাম নামৰ নাটিকাখনৰ পৰা লোৱা হৈছে সেইবুলি দিব লাগিব তাৰপিছত সংগতিত আহিব এই কথাষাৰ ডাক্তৰ পেগুৱে কুসংস্কাৰৰ বশৱৰ্তী হৈ মানুহে কি কৰে বা কেনেদৰে সৰ্বনাশৰ ফলে যাবলগীয়া হয় সেইখিনি কথা বুজাবলৈ এই কথাখিনি কৈছিল তেতিয়া কথাখিনি তোমালোকে লিখিবা এই কথাখিনি তেতিয়া তোমালোকে লিখিব লাগিব বুজি পাইছা নহয় এতিয়া আমি পৰৱৰ্তী প্ৰশ্নটোলৈ যাওঁ মালতীয়ে শৈলবালাক চেণ্ডেল খুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কি বুলি বাধা দিছিল মালতীয়ে কৈছিল যে মই চেণ্ডেল পাত খুঙাই দিওঁ নেকি বহুতে মৃগী বেমাৰ হ'লে মূৰ্ছা গ'লে চেণ্ডেল খুঙাবলৈ যায় বা জোতা খুঙাবলৈ যায় সেইটো কিন্তু কৰাটো উচিত নহয় কৈছিল যে মালতীয়ে শৈলবালাক চেণ্ডেল খুঙাবলৈ উদ্যত হওঁতে প্ৰধান শিক্ষয়িত্ৰীয়ে কৈছিল যে চেণ্ডেল পাত মুখত লগাবানে কৈছে চেণ্ডেল পাত মুখত লগাব নালাগে বা চেণ্ডেল পাত লগাবলৈ মানা কৰিছিল কৈছিল যে বনৌষধি হ'লে বেলেগ কথা বনৌষধি লগোৱা কথা হ'লেও বেলেগ কথা অৰ্থাৎ যদি বনৌষধি এটা খুঙাই দিলেহেঁতেন তেতিয়া বেলেগ কথা আছিল কিন্তু ইয়াত চেণ্ডেল পাত খুঙাব নালাগে গতিকে শিক্ষয়িত্ৰীয়ে তেওঁক বাধা দিছিল আৰু কৈছিল যে এই পাত চেণ্ডেল পাতহে খুঙাবানে বনৌষধি হ'লেও কথা বেলেগ কথা বুলি শিক্ষয়িত্ৰীয়ে তেওঁক বাধা দিছিল এনেদৰে তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ লিখিবা কিন্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিতে মই তোমালোকক ক'ব লাগিব যে আমি আমাৰ এই পাঠটিৰ আলোচনা বা প্ৰশ্ন উত্তৰ আলোচনাৰ এইখিনিতে সামৰিছো আৰু কিছুমান প্ৰশ্ন বাকি আছে কিছুমান ক্ৰিয়াকলাপ বাকি আছে সেইখিনি আমি পৰৱৰ্তী ভাগত কৰিম তেতিয়ালৈকে তোমালোকে ৰৈ থাকা নহলে ইয়াৰ পিছৰ ভাগটো তোমালোকে ক্লিক কৰিব পাৰা বা চাব পাৰা কিন্তু এতিয়া মোক এই ভাগটোৰ পৰা বিদায় দিয়া ধন্যবাদ